তেজপুৰ মেডিকেল কলেজ চমুকৈ TMC তেজপুৰ মেডিকেল কলেজত মুকলি হৈ আছে লাষ্ট ডেট হ'ল 6 জুলাই 2024 তেজপুৰ মেডিকেল কলেজ TMC ইয়াত 4টা পোষ্ট অফ সিনিয়ৰ ইলেক্ট্ৰিচিয়ান কম্পিউটাৰ হাৰ্ডৱেৰ টেকনিচিয়ান আৰু ৰিসাৰ্চ এসিস্টেন্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ পোষ্ট মুকলি হৈ আছে যিসকল ইন্টাৰেষ্টেড এলিজিবল ক্যান্ডিডেট হয় সেইসকলে এপ্লাই কৰিব পাৰিব মেডিকেল কলেজ ৰিক্ৰুটমেন্ট 2024 ইয়াত প্ৰথম পদকেইটা ওলাই আছে প্ৰথম পোষ্টে এটা মুকলি হৈ আছে সিনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে এটা পোষ্ট মুকলি হৈ আছে ইয়াৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লোমা থাকিব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংৰ আৰু 2 বছৰ ৱৰ্ক এক্সপেৰিয়েন্স থাকিব লাগিব ৰিকগনাইজড ইনষ্টিটিউটৰ 2 নম্বৰ পদকেইটা মুকলি হৈ আছে ইয়াতো এটা পোষ্ট মুকলি হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ টেকনিচিয়ানৰ ইয়াত টোটাল পোষ্ট এটা মুকলি হৈ আছে ইয়াৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন বিচৰা হৈছে ডিপ্লোমা ইন কম্পিউটাৰ হাৰ্ডৱেৰৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ কোৰ্স কৰা উইথ 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ৱৰ্ক এক্সপেৰিয়েন্স কাম কৰা ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স থাকিব লাগিব আৰু লগতে ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ হাৰ্ডৱেৰৰ 3 নম্বৰ পদটো ওলাই আছে ৰিসাৰ্চ এসিস্টেন্টৰ ইয়াত টোটাল পোষ্ট এটাই মুকলি হৈ আছে ইয়াৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন বিচৰা হৈছে মাষ্টাৰ ইন লাইফ সায়েন্স মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব লাইফ সায়েন্সৰ MSW বা গ্ৰেজুৱেট কৰা হ'ব লাগিব ইন সায়েন্স ফ্ৰম গভ ইনষ্টিটিউট উইথ 3 বছৰ ৱৰ্ক এক্সপেৰিয়েন্স বিচৰা হৈছে ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব প্ৰেফাৰেন্স উইল বি গিভেন টু দা ক্যান্ডিডেট হেভিং ডিপ্লোমা সাৰ্টিফিকেট অফ কম্পিউটাৰ এপ্লিকেশন প্ৰেফাৰেন্স দিয়া হ'ব যদি কম্পিউটাৰ সাৰ্টিফিকেট বা ডিপ্লোমা থাকে 4 নম্বৰ পোষ্ট মুকলি হৈ আছে মাল্টিটাস্কিং ষ্টাফৰ ইয়াত টোটাল পোষ্ট এটা ওলাই আছে ইয়াৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন মেট্ৰিক পাছ বিচৰা হৈছে আৰু লগত ডিপ্লোমা বিচৰা হৈছে কম্পিউটাৰ এপ্লিকেশনৰ মানে কম্পিউটাৰ আপোনালোকে জানিব লাগিব কম্পিউটাৰ সাৰ্টিফিকেট বা ডিপ্লোমা আপোনালোকৰ থাকিব লাগিব মিনিমাম 6 মান্থৰ থাকিলেও হ'ব মোৰ মতে ইয়াত যেহেতু মেনশন কৰা নাই এজ লিমিট বিচৰা হৈছে 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব 1/1/2024 লৈকে 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ইয়াৰ কাৰণে কেনেকৈ এপ্লাই কৰিব চাই লওক হাউ টু এপ্লাই ফৰ তেজপুৰ মেডিকেল কলেজ ৰিক্ৰুটমেন্ট অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব ইয়াৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব এপ্লিকেশনছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম আসাম গেজেটেড পাৰ্ট 9 along with a copy of up to date biodata for filling up of the following post to be addressed to the following address and have to be sent submitted in a self envelope to the office on before 6/7/2024 during office hours দেখিছেন আপোনালোকে ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব যাৰ লিংক আপোনালোকে ভিডিও ডেসক্ৰিপচনত পাই যাব আৰু সকলোখিনি ডকুমেন্টছ আপোনালোকে জেৰক্স কৰিব জেৰক্স কৰি সেলফ এটেষ্ট কৰি লগত গাঠি দিব আৰু আপ টু ডেট বায়োডাটা দিব আগত যদি বায়োডাটা উলিয়াইছিলে সেই বায়োডাটাখন দি নিদিব এতিয়া নতুনকৈ এখন বায়োডাটা উলিয়াই দিব উলিয়াই পেলাই লগত গাঠি দিব আৰু আপোনালোকে এটো এড্ৰেছতে জমা দি থৈ আহিব লাগিব ফৰ্মখন আপোনালোকে সেলফ এটেষ্ট কৰি সকলো কপি সেলফ এটেষ্ট কৰি দিব যেটো পাহৰি নাযাব আৰু এটা এনভেলপত সোমোৱাই দিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে হেতু মেনশন কৰি দিব আৰু এটো এড্ৰেছতে জমা দি থৈ আহিব তা প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেনডেন্ট তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল বিহাগুৰি তেজপুৰ শোণিতপুৰ আসাম 784010 এটো এড্ৰেছতে আপোনালোকে 6/7/2024 আগতে জমা দি থৈ আহিব আৰু বন্ধুসকল আপোনালোকে ভিডিও ডেসক্ৰিপচন ভিজিট কৰিব সকলোখিনি লিংক উপলব্ধ থাকিব তাত দি থম এপ্লিকেশন ফৰ্ম এডভাৰটাইজমেন্ট ডিটেইলছ অফিচিয়েল ওয়েবসাইট সকলোখিনি লিংক আপোনালোকে ভিডিও ডেসক্ৰিপচনত পাই যাব আপোনালোকে তাৰ পৰা এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি ল'ব ডাউনলোড কৰি প্ৰিন্ট আউট কৰি পেলাই আপোনালোকে সকলো ডকুমেন্টছ খুবি যিমান ডকুমেন্টছ আছে আপোনালোকৰ জেৰক্স কৰি সেলফ এটেষ্ট কৰি লগত গাঠি দিব আৰু এনভেলপত সোমোৱাই দিব পোষ্টটো মেনশন কৰি দিব ফটো দি দিব আপোনালোকে হেকিটা পাহৰি নাযাব আৰু আপোনালোকে এডভাৰটাইজমেন্ট ডিটেইলছটো ডাউনলোড কৰি মানে আপোনালোকে লিংকত ক্লিক কৰি এডভাৰটাইজমেন্ট ডিটেইলছটো ভালকৈ চাই ল'ব মই খৰধৰকৈ কৈছো হেতু কিবা থাকিও যাব পাৰে বন্ধুসকল আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ এডভাৰটাইজমেন্ট ডিটেইলছটো চাই ল'ব আৰু এপ্লিকেশন ফৰ্মখন মই যেটো এড্ৰেছ কৈছো আপোনালোকে এড্ৰেছটোতে জমা দি থৈ আহিব গতিকে ভিডিওটো ইমানে আছিল বন্ধুসকল ভিডিওটো শেয়াৰ কৰিব যাতে সকলো ক্যান্ডিডেটৰ সুবিধা হয় আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব আৰু এনেকুৱা ধৰণৰ দৈনন্দিন আপডেটবোৰ আমি দি থাকো বন্ধুসকল আপোনালোকে এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ